নমস্কাৰ এতিয়া অসমত বা ভাৰতত কি চলি আছে অসমত বা ভাৰতত চলি আছে এলপিজি গেছৰ Stop the price hike. We demand relief. How can we feed our families if we cannot afford the gas? শৰ্টেজ মানে অভাৱ কম পৰিছে এলপিজি গেছ মানে আমাৰ ৰন্ধনশালত যিটো ৰঙা চিলিণ্ডাৰ থাকে সেই চিলিণ্ডাৰটোৰ ভিতৰত থকা লিকুইড গেছটো চিলিণ্ডাৰৰ অভাৱ হোৱা নাই এইটো ভয় খাব নালাগে চিলিণ্ডাৰ ইণ্ডিয়াত প্ৰডিউচ হয় অসমতো প্ৰডিউচ হয় মানে সেই লোহাৰ বাচন চিলিণ্ডাৰটো সেইটো বনাব পাৰে সেইটো যিমান লাগিলেও বনাব পাৰে কিন্তু তাৰ ভিতৰত থকা যিখিনি গেছ পেট্ৰলিয়াম লিকুইফাইড পেট্ৰলিয়াম গেছ যিটোৰ জৰিয়তে আমি জুই জ্বলা ভাত বনাওঁ সেই গেছটোৰ অভাৱ হৈছে অভাৱ কেনেকৈ হৈছে ইজৰাইল আমেৰিকাই লগ হৈ ইৰাণত এটেক কৰিছে আপোনালোকে গম পাই আছে এই যুদ্ধ চলি আছে এতিয়া 2 সপ্তাহ হৈ গ'ল এই যুদ্ধখন আৰু এই যুদ্ধখন কেতিয়া বন্ধ হ'ব তাৰ কোনো মানে আগজাননীয়েই নাই ট্ৰাম্পে সদায় কয় কি চিজফায়াৰ হ'ব কিবা হ'ব অমুক হ'ব কিন্তু ইৰাণে হাত দাঙি দিয়া নাই ইৰাণে এটেক কৰিয়েই আছে যাৰ ফলত কি হৈছে ষ্টেট অফ হাৰমুজ মানে যিটো একফালে ইৰাণ একফালে আপোনাৰ ইউনাইটেড ষ্টেট অফ আৰব কাটাৰ ওমান এই দেশকেইখনৰ মাজত যিটো অকণমান নদীৰ নিচিনা সাগৰ আছে নদীৰ নিচিনা বুলি কৈছোঁ সেই সৰু নদীৰ নিচিনা সাগৰখনৰে মানে সেই জেগাটোৰে গোটেই দেশ যিবিলাকত মানে লিকুইফাইড গেছ বা পেট্ৰলিয়াম প্ৰডাক্ট বনে ক্ৰুড অইল ওলায় যেনে হ'ল আৰব হ'ল কাটাৰ হ'ল যিমান আছে ওমান হ'ল সেই ৰাস্তাটোৰেই যায় মানে চবলৈকে কাৰণ সেই ৰাস্তাটোৰে কি হয় শ্বৰ্টেজ হয় ডিষ্টেঞ্চটো আৰু এই যুদ্ধৰ ফলত ইৰাণে কি কৈছে এক চাইডে যিহেতু ইৰাণ আছে ইৰাণে কৈছে যে এই ৰাস্তাৰে যদি কমাৰ্চিয়েল শ্বিপ মানে জাহাজ য'ত মানে পেট্ৰলিয়াম প্ৰডাক্ট মানে কি কয় ক্ৰুড অইল হওক বা বাকী বস্তু যাই আছে আমি ডাইৰেক্ট এটেক কৰি দিম এই যুদ্ধ খতম নোহোৱালৈকে কমাৰ্চিয়েল পাৰপাছত এই ৰাস্তা কোনেও ইউজ কৰিব নোৱাৰে যাৰ ফলত কি হৈছে কোনো দেশলৈকে তেল গেছ মানে ছাপ্লাই হোৱা নাই যদিও তাৰ মাজতে চাইনালৈ মানে গৈ আছে ইৰাণৰ পৰা কিয়নো চাইনাই ইৰাণক ছাপোৰ্ট কৰি আছে কিন্তু ইণ্ডিয়াৰ ষ্ট্ৰেটেজিটো হ'ল ডিপ্ল'মেটিক ইণ্ডিয়াই না ইৰাণক ডাইৰেক্টলি ছাপোৰ্ট কৰিছে না আমেৰিকা বা ইজৰাইলক ছাপোৰ্ট কৰিছে যাৰ ফলত ইণ্ডিয়ালৈ মানে সৰবৰাহ হোৱা পেট্ৰলিয়াম প্ৰডাক্ট বা যিমানবোৰ ক্ৰুড অইল আছে আহে এয়া বৰ্তমান স্থবিৰ হৈ গৈছে যাৰ ফলত ইণ্ডিয়াত যিমান ৰিজাৰ্ভ আছিল ভাৰতত যিমান ৰিজাৰ্ভ আছিল সি লাহে লাহে কমি গৈছে যাৰ ফলত আজিৰ তাৰিখত আপুনি যদি মোবাইলটো উলিয়াই গেছ বুকিং কৰিবলৈ SMS পঠিয়াই বা ফোন কল কৰে 24 ঘণ্টাৰ পৰা 48 ঘণ্টা সময় লাগে কনফাৰ্ম হ'বলৈ এইটো চৰকাৰে বাৰে বাৰে কৈ আছে বিজেপি চৰকাৰ বা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ পেট্ৰলিয়াম মিনিষ্টাৰে কৈ আছে যে নাই আমাৰ শ্বৰ্টেজ নাই কিন্তু এয়া একদম আচলতে এটা মিছা বাতৰি শ্বৰ্টেজ হৈছে ইয়াৰ লক্ষণ আপোনালোকে দেখিছে বিভিন্ন জেগাত ৰেষ্টুৰেণ্ট বন্ধ হৈছে মানুহে চিলিণ্ডাৰ পোৱা নাই মই নিজেই চিলিণ্ডাৰ পোৱা নাই এতিয়া কথাটো হ'ল এই বিপদৰ পৰা আপুনি কেনেকৈ বাচিব যিহেতু এই যুদ্ধখন 2 মাহ 3 মাহ কিমান দিনলৈ যায় ঠিক নাই যেনেকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন আজিলৈকে চলি আছে কিমান বছৰ হৈ গ'ল আজিলৈকে কোনো সমাধানৰ সূত্ৰ ওলোৱা নাই এই যুদ্ধও যদি সিমান দিনলৈ চলে যদিও এই যুদ্ধ ষ্ট্ৰেটেজিকেলি মানে সিমান দিনলৈ চলা পচিবল নহয় তথাপিও যদি চলে কি কৰিব গতিকে আপুনি এক্সট্ৰা চিলিণ্ডাৰ এটা যোগাৰ কৰি থওক যদি চিলিণ্ডাৰো নাপায় আপুনি এটা কি কৰক আপোনাৰ ঘৰত যদি আছে সুব্যৱস্থা ইলেক্ট্ৰিক যিটো ইণ্ডাকশ্যন মানে কাৰেণ্টত ভাত বনোৱা পৰা বস্তু এটা মানে ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ কাৰণে লৈ থৈ দিয়ক যিটোৱে আপোনাক সময়ত বিপদত বচাব এতিয়া কৈছা হৈছে যে এই আমেৰিকা আৰু ইজৰাইলৰ নিচিনা ইমান ছুপাৰ পাৱাৰ শক্তিৰ দেশ এখনক মানে ইৰাণে কেনেকৈ মানে ইমান দিনলৈকে যুদ্ধ কৰি আছে ইৰাণে কেনেকৈ মানে যুঁজি আছে কথাটো হৈছে ইৰাণে একদম ল' কষ্টৰ কিছুমান ড্ৰোন ইউজ কৰিছে চাহি ড্ৰোন বুলি কয় যিখন বনাবলৈ মানে ডলাৰ হিচাপত $14,000 মান যায় আৰু সেই ড্ৰোনখন যেতিয়া এটেক কৰে ইজৰাইলত বা আমেৰিকাত বা বেলেগ জেগাত তেতিয়া কি হয় ইণ্টাৰচেপ্টৰ মিছাইল থাকে য'ত মানে কি এখন মিছাইল আহি থাকিলে বা ড্ৰোন আহি থাকিলে যেনেকৈ ডিটেক্ট কৰে আগতীয়াকৈ এয়াৰক্ৰাফ্ট এখন আহিলে ডিটেক্ট কৰে সেই ডিটেক্ট কৰি থকা বস্তুটোক আকৌ মাৰি পেলাবৰ কাৰণে মিছাইল এৰি দিয়া হয় সেই মিছাইলৰ দাম হৈছে 3 মিলিয়ন 4 মিলিয়ন মানে আমি যদি টকাটো কওঁ মানে 14,000 টকীয়া ড্ৰোন এখন মানে সোমাব নিদিবলৈ দেশখনত 3 লাখ টকাৰ এখন মানে 3 লাখ টকাৰ এটা মিছাইল মাৰিব লাগে দুটা মিছাইল মাৰিব লাগে 14,000 কোট আৰু 3 লাখ টকা কোট যাৰ ফলত মানে আমেৰিকা আৰু ইজৰাইলৰ বহুত টকাৰ খৰচ হৈ আছে আৰু ইৰাণে একদম কম পইচাৰৰ মিছাইল আৰু ড্ৰোনেৰে এটেক কৰি ইমানবিলাক কাম কৰি দেখুৱাইছে যাৰ ফলত এতিয়া আমেৰিকাও বিপদত পৰিছে ইজৰাইলেও বিপদত পৰিছে কোনেও সৰু হ'বও পৰা নাই আৰু যুদ্ধখন শেষো হোৱা নাই আৰু এই যুদ্ধখন ইমান জলদি শেষ নহয় যদিহে আমেৰিকাই হাত দাঙি চিজফায়াৰ এগ্ৰিমেণ্ট নকৰে গতিকে সাৱধান হওক আপুনি আপোনাৰ চিলিণ্ডাৰটো মজুত কৰি ৰাখক ধন্যবাদ